চৰাইদেউ জিলাৰ খুমটাই চাহ বাগিচা গল্ডফিল্ডৰ কাষত জলহা চাহ জনগোষ্ঠী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা সংগঠন ক্ৰমে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী অসমৰ দুয়োখন মৰাণ আঞ্চলিক সমিতি গঠনৰ সাধাৰণ সভা অনুষ্ঠিত হয়। চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী অসম চৰাইদেউ জিলাৰ সভাপতি মফিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সভাপতি ৰহমতুল্লাহ আহমেদে। এই সভাত সিৰাজ আলী সভাপতি, নেকিবুৰ ৰহমান শামছেৰ আনচাৰী আৰু খেৰিজ আলীক উপসভাপতি, বদিউল আলীক সাধাৰণ সম্পাদক হিচাপে লৈ 21 জনীয়া পৰিষদ মৰাণ আঞ্চলিক সমিতিখন গঠন কৰাৰ লগতে ইছমত আলী সভাপতি, পুতুল আলী, মেৰাজ আলী আৰু সাবিৰ ইছলামক উপসভাপতি, আছলাম আলী আৰু শহীদুল আলীক যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ 17 জনীয়া জলহা জাতি সন্মিলনী মৰাণ আঞ্চলিক সমিতিখনো গঠন কৰা হয়। চাহ জনগোষ্ঠীয় জলহাসকলক প্ৰতিনিধিত্ব কৰা অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনীৰ মৰাণ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে খুমটাই চাহ বাগিচাৰ গল্ডফিল্ডৰ কাষতে আজি এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিলে। আজিৰ এই সভাখনতে উক্ত দুয়োটা সংগঠনৰে আমি মৰাণ আঞ্চলিক সমিতিখন গঠন কৰিলোঁ আৰু এই আঞ্চলিক সমিতিখনৰ যোগেদি অনাগত সময়ত চাহ জনগোষ্ঠীয় জলহা লোকসকলৰ অধিকাৰ আৰু ন্যায্য প্ৰাপ্তিৰ কাৰণে সংগ্ৰাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ আৰু আমি চৰকাৰক আহ্বান জনাম এই চেগতে যে আজিলৈকে চাহ জনগোষ্ঠীয় জলহাসকলৰ যি উন্নয়ন পৰিষদ স্বীকৃতি আছে সেই উন্নয়ন পৰিষদখনক খুব সোনকালে কাৰ্যকৰী কৰি জলহা জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কাম কৰিব লাগিব।